1951 চনতে স্থাপিত হৈছিল নাহৰকটীয়াত বাংলা ভাষাৰ উচ্চ মাধ্যমিক বিদ্যালয় বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়। এসময়ত 500ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন স্থানত সংস্থাপিত হৈছে। বৰ্তমান বিদ্যালয়খনত 50ৰো কম ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰে। ফলত ঐতিহাসিক বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাত 22 ফেব্ৰুৱাৰীত ৰাজহুৱা সভা অনুষ্ঠিত কৰে। বিভিন্নজনৰ মতামতৰ ওপৰত ভিত্তি কৰি বাংলা মাধ্যমৰ পৰিৱৰ্তে অসমীয়া মাধ্যম কৰাৰ চূড়ান্ত সিদ্ধান্ত লয়। অতি কম ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত বিদ্যালয় পৰিদৰ্শকে পৰিদৰ্শন কৰাৰ পিছতে ৰাজহুৱা সভা আয়োজন কৰি বাংলা মাধ্যমৰ পৰিৱৰ্তে অসমীয়া মাধ্যম কৰাৰ সিদ্ধান্ত লয় বিদ্যালয় কৰ্তৃপক্ষই। নাহৰকটীয়া বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এনে সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বৌদ্ধিক মহলে। আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই বিষয়টো গম পাই অৱগত হৈ আমি বিদ্যালয়খনলৈ আমি দৌৰ মাৰি আহিছিলোঁ যে বিষয়টো কেনেধৰণৰ কি কথা। কিন্তু এই দেখা পোৱা গ'ল যে তেখেতলোকৰ লগত আলোচনা কৰি আমি এটা কথা অৱগত হ'লোঁ যে এই বিদ্যালয়খনত নাহৰকটীয়া এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য, 50ও নহয়, 48জনমান হ'ব ছাত্ৰ ছাত্ৰী। সেই অনুসৰি চৰকাৰী পক্ষৰ পৰা এটা নিৰ্দেশ আহিলে বিদ্যালয়খনৰ বন্ধ কৰাৰ ক্ষেত্ৰত আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই এখন চৰকাৰী অনুষ্ঠান বন্ধ হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আমি এই বিদ্যালয়খন কেনেধৰণে জীয়াই ৰাখিব পাৰি, কেনেধৰণে ইয়াত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰি তেনে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। আৰু আজি এটা ৰাজহুৱা সভা আজি অনুষ্ঠিত কৰিলে। এই ৰাজহুৱা সভাত আমাক আমন্ত্ৰণ জনালে, আমাৰ ছাত্ৰ সন্থাক আমন্ত্ৰণ জনালে। বিভিন্ন ৰাইজ ইয়াত উপস্থিত হ'ল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত হ'ল, বিভিন্ন দল সংগঠনৰ বুদ্ধিজীৱীসকল উপস্থিত হ'ল। আমি সকলোৱে সমিল মিলেৰে সকলোৱে আলোচনাৰ মাধ্যমে এটা বিষয়ত আমি উপনীত হ'লোহি যে এই বিদ্যালয়খন বিদ্যা মন্দিৰ, এই বিদ্যালয়খন যাতে অসমীয়া মাধ্যমটো অসমীয়া যাতে হয় তাৰ এটা সিদ্ধান্ত আজি চূড়ান্ত সিদ্ধান্ত আজি লোৱা হ'ল। আৰু আমি আশা কৰিছোঁ এই সিদ্ধান্তটোৱে যাতে এই বিদ্যালয়খনত যাতে আহিবলগীয়া দিনসমূহত যাতে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰে, ছাত্ৰ ছাত্ৰী আহে তাৰ এটা বাট মুকলি হয়। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে এই বিদ্যালয়খনৰ লগত জড়িত হৈ থকা সকলোৱে যাতে এই বিদ্যালয়খন জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰে। আমিও ছাত্ৰ সন্থাই যিমানটো পাৰোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে, বিদ্যালয়ৰ কাৰণে আমি সদায় আগবাঢ়িম। আৰু ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ হকে ছাত্ৰ ছাত্ৰী যাতে ভৱিষ্যতৰ কাৰণে যাতে আমি কাম কৰি, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি কাম কৰি যাম। আৰু এই বিদ্যালয়খন জীয়াই থকাৰ কাৰণে আমি মনে প্ৰাণে কামনা কৰোঁ। আৰু আমি আশা কৰিছোঁ অনাগত আহিবলগীয়া ভৱিষ্যতৰ দিনত এই বিদ্যালয়খনৰ উন্নতিৰ হকে যিকোনো ব্যৱস্থাৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।